কোৱা নাই যাতে উৎপাত নকৰে আহক যি ডিছকাশ্যন আছে সেইখিনি মই কৰি আছো নৰেন হাজৰিকা বুলি আমাৰ খিলঞ্জীয়া অসমীয়া ল'ৰা এজনক মাছ বজাৰত দাম দৰ কৰাৰ কাৰণে মাৰিছে। মাছৰ দাম 180 টকা ক'লে, ল'ৰাজনে ক'লে 140 টকা দিম। 140 টকা দিম বুলি কোৱাৰ পিছত মিয়াজনে একো ৰিপ্লাই দিয়া নাই। প্ৰায় 15-20 মিনিট পিছত কৈছে, দাদা মোক মাছটো কি নিদিয়ে নেকি? নাই, এইটো মাছ বিক্ৰী হ'ল। ল'ৰাজনে ক'লে যে আপুনি মোক কিয় ইমান 20 মিনিট ৰখাই থৈছে, মই বেলেগ বেপাৰীৰ পৰা মাছ লওঁ। তাৰপিছত এনেকৈ কৰাৰ পিছতে কিহৰ দম দিছা বুলি কৈ ল'ৰাজনে আক্ৰমণ কৰে। ল'ৰাজনে আক্ৰমণ কৰোঁতে ফোন মাৰে, ফটো উঠাব খোজোঁতে মোবাইল কাঢ়ি নিয়ে, ভিডিঅ' ৰেকৰ্ডিং কৰিব নাপালে, মোবাইল কাঢ়ি নি ফটো ডিলিট কৰি দিছে। এই মিয়াৰ ইমান অত্যাচাৰ আজি হ'ব নেকি? সিদিনাখন ডক্টৰ হেমন্ত ডেকাৰ চেম্বাৰত গৈ মাৰিলে, আজি আমাৰ মাছৰ বজাৰত আমাৰ ল'ৰাক মাৰিব, গোটেই অসম জ্বলি আছে। আৰু আমি দাবী জনাইছোঁ মাছৰ বজাৰ আমি খুলিব নিদিওঁ, মাছৰ বজাৰ খুলিব নিদিওঁ, অনিৰ্দিষ্ট কাললৈ